নমস্কাৰ বন্ধুসকল, আমি সকলোৱে জানো যে আমি সুস্বাস্থ্য অৰ্জন কৰাৰ ক্ষেত্ৰত বা সুস্বাস্থ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি হেলদি ফুড গ্ৰহণ কৰিবই লাগিব। অৰ্থাৎ সুস্বাস্থ্য অৰ্জন কৰাৰ ক্ষেত্ৰত হেলদি ফুড গ্ৰহণৰ কোনো বিকল্প নাই। বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ পৰা জানিব পৰা গৈছে যে আমি যদি অন্ততঃ ৰাতিপুৱা শুই উঠাৰ পাছতে কেইবিধমান খাদ্যবস্তু খোৱাৰ অভ্যাস গঢ়ি তোলোঁ, তেতিয়াও আমি অতি সহজে সুস্বাস্থ্য ৰক্ষা কৰিব পাৰোঁ বা সুস্বাস্থ্য অৰ্জন কৰিব পাৰোঁ। আৰু এনেদৰে নিয়মিতভাৱে খালী পেটত ৰাতিপুৱা গ্ৰহণ কৰিবলগীয়া খাদ্যবস্তুবোৰৰ ভিতৰত 1 নম্বৰটো হৈছে কেঁচা বুট। কেঁচা বুট যদি আমি ৰাতিপুৱা শুই উঠাৰ পাছতে এমুঠিমান, বেছি নহয়, খোৱাৰ অভ্যাস গঢ়ি তোলোঁ, তেতিয়া আমাৰ শৰীৰত শক্তি বৃদ্ধি হয়, লগতে আমাৰ পেট পৰিষ্কাৰ হয়। অৰ্থাৎ ৰাতিপুৱা কেঁচা বুট খোৱাৰ অভ্যাসে আমাৰ শৰীৰত শক্তি বৃদ্ধি কৰে, লগতে আমাৰ পায়খানা ক্লিয়াৰ কৰে। আৰু পায়খানা ক্লিয়াৰ কৰাৰ ফলত আমাৰ অন্যান্য কিছুমান ৰোগো হোৱাৰ সম্ভাৱনা নাথাকে। গতিকে ৰাতিপুৱা শুই উঠি আমি কেঁচা বুট এমুঠি খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। বেছিকৈ খোৱাৰ প্ৰয়োজন নাই। ৰাতিপুৱা শুবৰ সময়ত এমুঠি শুকান বুট এটা বাতিত তিয়াই থ'লে হ'ল, আৰু ৰাতিপুৱা শুই উঠি সেই তিয়াই থোৱা বুটমুঠি ভালদৰে ধুই ৰাতিপুৱা খালী পেটত খাব লাগে। 2 নম্বৰ খাদ্যবস্তুবিধ হৈছে বাদাম। বিভিন্ন ধৰণৰ বাদাম পোৱা যায়, যেনে কাজু বাদাম, আলমণ্ড, আখৰোট আদি। গতিকে যিকোনো বাদামৰে ৰাতিপুৱা যদি আমি এমুঠি খোৱা অভ্যাস কৰোঁ, তেতিয়াও আমাৰ স্বাস্থ্য ভালে থাকে বা আমি সুস্বাস্থ্য অৰ্জন কৰিব পাৰোঁ। আচলতে নিয়মিতভাৱে ৰাতিপুৱা খালী পেটত বাদাম খালে আমাৰ স্মৃতিশক্তি বৃদ্ধি হয়। আৰু স্মৃতিশক্তি বৃদ্ধি হয় মানে আচলতে মগজুৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি পায়। আৰু মগজুৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি পোৱা মানে আমাৰ শৰীৰৰ যিকোনো ফাংচনবোৰে আচলতে ভালদৰে চলে, আৰু বিশেষকৈ হৰমনজনিত সমস্যাবোৰ আমাৰ প্ৰতিৰোধ হৈ থাকে। গতিকে আমি ৰাতিপুৱা যদি নিয়মিতভাৱে কেইটামান বাদাম খোৱাৰ অভ্যাস কৰোঁ, তেতিয়া আমি সুস্বাস্থ্য অৰ্জন কৰিব পাৰোঁ। 3 নম্বৰ খাদ্যবস্তুবিধ হৈছে খেজুৰ। আমি ৰাতিপুৱা শুই উঠি খালী পেটত যদি 3টা বা 4টাকৈ খেজুৰ খোৱাৰ অভ্যাস কৰোঁ, তেতিয়াও আমি অতি সহজে সুস্বাস্থ্য অৰ্জন কৰিব পাৰোঁ। খেজুৰ নিয়মিতভাৱে খালে আমাৰ শৰীৰত শক্তি বৃদ্ধি পায়, লগতে কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যা অতি সহজে দূৰ হৈ যায়। কিয়নো খেজুৰত যথেষ্ট পৰিমাণে আঁহ পোৱা যায়, আৰু খেজুৰত থকা এই আঁহে আচলতে আমাৰ হজম শক্তি বৃদ্ধি কৰে, আৰু হজম শক্তি বৃদ্ধি কৰাৰ ফলতে আমাৰ কোষ্ঠকাঠিন্যৰ নিচিনা সমস্যা অতি সহজে দূৰ হৈ যায়। 4 নম্বৰ খাদ্যবস্তুবিধ হৈছে কল। ৰাতিপুৱা শুই উঠাৰ পাছতে খালী পেটত যদি আমি পকা কল 1 বা 2টা খোৱাৰ অভ্যাস কৰোঁ, তেতিয়া আমাৰ শৰীৰে যথেষ্ট পৰিমাণে শক্তি লাভ কৰিব পাৰে, আৰু লগতে আমাৰ হাৰ্টৰ স্বাস্থ্য ভালে থাকে। পকা কলত যথেষ্ট পৰিমাণে পটাছিয়াম পোৱা যায়, আৰু এই পটাছিয়ামে হাৰ্টৰ স্বাস্থ্য ভালে ৰাখে, লগতে উচ্চ ৰক্তচাপজনিত ৰোগৰো আচলতে প্ৰতিৰোধ হৈ থাকে। গতিকে ৰাতিপুৱা খালী পেটত পকা কল 1টাকৈ বা 2টাকৈ খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। 5 নম্বৰ খাদ্যবস্তুবিধ হৈছে কিচমিচ। ৰাতিপুৱা শুই উঠাৰ পাছত যদি নিয়মীয়াকৈ কিচমিচ 10-12টা খোৱাৰ অভ্যাস কৰা হয়, তেতিয়া আচলতে আমাৰ এনিমিয়া দূৰ হয় বা এনিমিয়াৰ প্ৰতিৰোধ হৈ থাকে। আচলতে ৰাতি শুবৰ সময়ত কিচমিচ 10-12টামান ভালদৰে ধুই লৈ তিয়াই থ'ব লাগে, আৰু সেই তিয়াই থোৱা কিচমিচকেইটা ৰাতিপুৱা শুই উঠাৰ পাছতেই খালী পেটত পানী গিলাচেৰে সৈতে কিচমিচকেইটা খাব লাগে। তেতিয়া আমাৰ শৰীৰত এনিমিয়া প্ৰতিৰোধ হৈ থাকে, আৰু লগতে যিসকলে এনিমিয়াত ভুগি থাকে তেওঁলোকৰো এনিমিয়া দূৰ হয়। 6 নম্বৰ খাদ্যবস্তুবিধ হৈছে নহৰু। ৰাতিপুৱা শুই উঠাৰ পাছতে খালী পেটত যদিহে 1 বা 2 এই কেঁচা নহৰু খোৱাৰ অভ্যাস কৰা হয়, তেতিয়াও আমি সুস্বাস্থ্য ৰক্ষা কৰাত সহায় কৰে। কিয়নো এনেদৰে কেঁচা নহৰু খোৱাৰ অভ্যাসে আমাৰ লিভাৰৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি কৰে। 7 নম্বৰ খাদ্যবস্তুবিধ হৈছে কালজিৰা। আমি ৰাতিপুৱা শুই উঠাৰ পাছতে খালী পেটতে যদি কেইটামান কালজিৰা চোবাই খোৱাৰ আমি অভ্যাস কৰোঁ, তেতিয়া আমি বিভিন্ন এলাৰ্জিজনিত সমস্যাৰ পৰা আমি হাত সাৰি থকাটো সম্ভৱ। গতিকে বন্ধুসকল, এই 7বিধ খাদ্য আমি ৰাতিপুৱা শুই উঠাৰ পাছতে খালী পেটত খোৱাৰ অভ্যাস গঢ়ি তুলি আমি আমাৰ সুস্বাস্থ্য ৰক্ষা কৰোঁ আহক। বন্ধুসকল, আমি কি 7বিধ খাদ্য ৰাতিপুৱা খালী পেটত খোৱাৰ অভ্যাস কৰিলে আমি সুস্বাস্থ্য অৰ্জন কৰিব পাৰোঁ, সেই বিষয়ৰ ভিডিঅ'টি শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আজিৰ ভিডিঅ'টো আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈকো অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।